নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ পুনৰ আইআইটি গুৱাহাটীত চাকৰি মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 12টাকৈ ভেকেন্সি মুকলি হৈছে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব এপ্লিকেশন ফিজ কিমান কাটিব লাগিব লগতে আপোনাৰ এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট কেতিয়াৰ পৰা আৰম্ভ হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি ভিডিঅ'টো ভাল পায় তেনেহলে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ' ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে যেহেতু আপোনালোকে এটা দেখিবলৈ পাইছে আইআইটি গুৱাহাটী ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা যেটো 12টাকৈ ভেকেন্সি মুকলি কৰি দিয়া হৈছে আইআইটি গুৱাহাটী ৰিক্ৰুটমেন্টৰ ফালৰ পৰা যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনাৰ 17 আগষ্টৰ তাৰিখলৈকে আছে ইন্টাৰেষ্টেড হলে আপুনি পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব এটা অভাৰভিউ দিয়া আছে অভাৰভিউটো হৈছে অৰ্গেনাইজেচনটোৰ নেম হৈছে আইআইটি গুৱাহাটী টোটাল পোষ্ট যেটো 12টা পোষ্ট মুকলি হৈছে জব টাইপটো এটা আপোনাৰ সেন্ট্ৰেল গভৰ্ণমেন্ট জব এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যেটো আপোনাৰ বায়ো ডিজাইন ফলো আছে তাত আপোনাৰ 6টা পোষ্ট মুকলি হৈছে এই পোষ্টৰ আপোনাৰ স্যালাৰি সমূহৰ ক্ষেত্ৰত কবলৈ গলে 59250 रुपीस আপোনাৰ পাৰ মান্থ পাব লগতে আপোনাৰ ডিউৰেচনটো 11 মান্থ থাকিব কোৱালিফিকেশনটো আপোনাৰ গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেট পিএইচডি যদি আপুনি কৰি থৈছে বা ইঞ্জিনিয়াৰিং কৰি থৈছে ডিজাইনত তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব এটা লগতে আপোনাৰ এক্সপেৰিয়েন্সও লাগিব আপুনি যদি এক্সপেৰিয়েন্স আছে তেতিয়া পোষ্টত আবেদন কৰিব পাৰিব মতে আপোনাৰ মুকলি হৈছে এন্টাৰপ্ৰেনিউৰ ইন ৰেসিডেন্স তাতে আপোনাৰ 6টা পোষ্ট মুকলি হৈছে স্যালাৰিটোৰ ক্ষেত্ৰত কবলৈ গলে এই পোষ্টটো কেইটাৰ ক্ষেত্ৰটো 35876 টকাৰ পৰা আপুনি প্ৰতি মাহতে স্যালাৰিসমূহ পাব লগতে আপোনাৰ ডিউৰেচনটো 6 মান্থৰ কাৰণে হয় ইয়াতে কোৱালিফিকেশনটো আপোনাৰ ক্যান্ডিডেট উইথ এ প্ৰুফ অফ কনসেপ্ট বায়োমেডিকেল ডিভাইস যেটো আপোনাৰ বায়োমেডিকেল ডিভাইসৰ ওপৰত আপোনাৰ কনসেপ্ট থাকিব লাগিব তেতিয়া আপুনি পোষ্টত আবেদন কৰিব পাৰিব যেটো আপুনি এই পোষ্টত আবেদন কৰিবলৈ 12 পাস হলে আপুনি আবেদন কৰিব পাৰিব হাউ টু এপ্লাই ক্ষেত্ৰত কবলৈ গলে আপোনাৰ যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে বা এপ্লাই লিংক আছে মই ভিডিও ডেসক্ৰিপচনতে দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি পোষ্ট কেইটাৰ প্ৰতি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব নোটিফিকেশনৰ লিংক দিম মই ওয়েবসাইটৰ লিংক দিম এপ্লাই লিংক দিম তাতে গৈ আপুনি আবেদন কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে জয় হিন্দ জয় অসম